Hey, hello, students. Welcome back to my approach. So, myself, Chinti Thakura, your Chinti ma'am, your biology educator in this channel. So, আমি আজি ডিসকাস কৰিম আমাৰ থিম এটাৰ ওপৰত সেই থিমটো হৈছে থাম্বনেইলৰ টাইটেল চাও গম পাইছা বা ভিডিওটো গম পাইছা ৰোড মেপ ফৰ 2027 তোমালোকৰ 2027 ৰ এইচএছ ৰ কাৰণে বায়োলজিৰ ক্ষেত্ৰত আমি ৰোড মেপটোৰ বিষয়ে আজি এই ভিডিওটো ডিসকাস কৰিম তেনেকৈ তোমালোকৰ ফিজিক্সৰ বা মেথছৰ ভিডিও দিয়া হৈছে হয়নে তো বায়োলজিৰো দিও এতিয়া তোমালোকৰ ভিডিওটো যাতে তোমালোকে ধুনীয়াকৈ কামবেক কৰিব কাৰণে পাৰা ৰাইট সো চোৱা সদায় নিজৰ যিটো জাৰ্নিটো সেই জাৰ্নিটোক মানে জিৰোৰ পৰা ষ্টাৰ্ট কৰিব ট্ৰাই কৰিবা মানে এনেকুৱা নহয় যে বহুত আগতে মোৰ কিবা কিবি হৈ গ'ল আগৰ মান্থ কেইটাত মোৰ একো পঢ়া হোৱা নাই এতিয়া আৰু মই নোৱাৰিম নেকি কৰিব নহয় ষ্টাৰ্ট ফ্ৰম দ্য জিৰো যেতিয়াই ষ্টাৰ্ট নকৰা কিয় তোমাৰ সেই এক্সামৰ দিনটোলৈকে তোমাৰ হাতত সময় আছে তো সেই এক্সামৰ দিনটোলৈকে মিড ফেব্ৰুৱাৰীত এক্সাম হ'ব এতিয়া হৈছে মিড জুলাই সো এতিয়াও আমাৰ হাতত 7 মাহ বাকি আছে okay so there is lots of time for studying but yes there is very less time for wasting মানে ওয়েস্ট কৰিব কাৰণে বহুত কম সময় বাকি আছে বাট পঢ়িবৰ কাৰণে কিন্তু এতিয়াও বহুত সময় আমাৰ হাতত বাকি আছে সো ডোন্ট থিংক লাইক দা হেলোইন এটো হেলোইন বুলি ভাবিব নালাগে ভয়ানক বুলি ভাবিব নালাগে এতিয়াও তোমাৰ হাতত চান্সটো আছে ৰাইট দেখো phases of preparation to যদি আমি চাও তোমালোকৰ জানো মই সকলোৰে ক্ষেত্ৰত এই phases of preparation to আহিছে এটা নহয় এটা সময়তে phases of preparation to তোমালোকে যিকোনো ইয়াৰে এটা ষ্টেজত নিশ্চয় আছা বহুতে হয়তো 3 নম্বৰ ষ্টেজটোতে আছে হয়নে তো প্ৰথমে কি হয় প্ৰথমে আমাৰ ষ্টাৰ্টিং ফেজটো মোটিভেশনাল হয় ফিউল থাকে মানে বহুত এনাৰ্জি থাকে হাই এনাৰ্জি থাকে এইটো কৰিম এখন কিতাপো পঢ়িম এখন কিতাপো আনি লও এইটো পিডিএফও ডাউনলোড কৰি লও এইটো কোৰ্সটো কিনি লও তেনেকুৱা বাট লাহে লাহে সেই যেটো এনাৰ্জি হেতু ড্ৰপ হ'বলৈ ধৰে তো ইনিশিয়াল ডেজত কি হয় ইনিশিয়াল মান্থস কেইটাত আমাৰ পুৰা প্ৰপাৰ এনাৰ্জি থাকে যে পঢ়িম পুৰা এবাৰ ভাল কৰিমে 11ত যি নকৰিলো কিয় 12ত ভাল কৰিমে বা বায়োলজি পঢ়িমে ফিজিক্স পঢ়িমে কেমিষ্ট্ৰি সব কৰিম এক পিনৰ পৰা সব ধুনীয়াকৈ কৰি যাম নিয়াৰকে কৰি যাম ৰিভাইজ কৰিম পঢ়িম সদায় পঢ়িম ইমান আৱাৰ পঢ়িম ধুনীয়াকৈ ৰুটিন বনোৱা বাট বহুত কেইখন ৰুটিন তোমালোকৰ ফেইল হৈছে মানে এনেকুৱা ৰুটিন ফেইল হৈছে তাৰ মানে গ্ৰাফডাল এনেকৈ লাহে লাহে ড্ৰপ হ'ব কাৰণে ধৰে বাট চোৱা কোনো পাৰফেক্ট ডেজ বুলি পাৰফেক্ট তেনেকুৱা ৰুটিন বুলি তেনেকুৱা নাথাকে হা সদায় যে প্ৰত্যেকটো দিন পাৰফেক্টে হ'ব তেনেকুৱা হ'ব নোৱাৰে বিকজ আমি মানুহ হয় আমি মেচিন নহয় ন আমিতো সদায় পুৰা ইমান সময় ধৰা আজি বোলে 10 আৱাৰ্স পঢ়িলে কালিও 10 আৱাৰ্স তেনেকৈ আমি সদায় পঢ়িব নোৱাৰিবও পাৰো কেতিয়াবা বেমাৰ লাগিব পাৰে কেতিয়াবা অকেজন কিছুমান থাকিব পাৰে কেতিয়াবা এক্সট্ৰা ডিমান্ড কিছুমান থাকিব পাৰে হয়নে তো আমাৰ গ্ৰাফডাল এনেকুৱা হোৱাটো উচিত নহয় যে আমি একদম পঢ়ি পিনে একদম ড্ৰপে হৈ গ'লো গ্ৰাফখন তেনেকুৱা আমাৰ গ্ৰাফখন এনেকুৱা হোৱা উচিত যে কেতিয়াবা হয়তো আমাৰ ভাল হ'ল মাজতে যদি আমাৰ ড্ৰপ হয়ও যাতে আকৌ আমি ষ্টেণ্ড আপ কৰিব পাৰো গিভ আপ যাতে নকৰো তেনেকৈ কৰি আমি সদায় কি হ'ব লাগিব আমাৰ বেটাৰ ভাৰ্জন হৈ যাব লাগিব মানে আজি যদি তোমালোকৰ এইটো ষ্টেজত যদি বায়োলজি একো পঢ়া হোৱা নাই নেক্সট এসপ্তাহ পাছত যদি নিজকে এসেস কৰা এটলিষ্ট আজিৰ তুলনাত এসপ্তাহ পিছত অলপ হলেও বেছি ভাল নিজকে দেখাব লাগিব দেন মানে সদায় তোমাৰ কি হয় নিজৰ লগত কম্পেয়াৰ কৰিবা ইটস ইউ ভাৰ্সেস ইউ ৰাইট ইউ ভাৰ্সেস ইউ তুমি বেলেগৰ লগত যদি কম্পেয়াৰ কৰিছা দেন তো সদায় নিজকে তলতে দেখিবা হয়নে তো নিজৰ লগতে প্ৰিপাৰেচনটো নিজৰ লগতে এসেস কৰি থাকিবা যে ইউ ভাৰ্সেস ইউ তুমি এসপ্তাহ আগত কেনেকুৱা আছিলা বা কালি কিমানখিনি সময় পঢ়িছিলা আজি মই কিমান বেছি ভালকে এফিচিয়েন্টলি পঢ়িব পাৰো কিমান প্ৰডাক্টিভলি পঢ়িব পাৰো তো হেতু চাব লাগিব তো ইয়াতে মোটিভেশনটো আই থিংক এলা ডোপামিন টাইপৰ কাম কৰে অলপমান হিট কৰিব দেন আকৌ হেতু ফেড হৈ যায় আকৌ হিট কৰে আকৌ ফেড হৈ যায় কিবা এটা ৰিলছ চোৱাৰ লগে সিনেমা এখন চোৱাৰ লগে তোমাৰ আহি যাব মোটিভেশনটো দেন আকৌ তুমি তেনেকুৱা মানে হৈ যাব হয়নে তো ডিসিপ্লিনটো মেইনটেইন কৰিব লাগিব তেতিয়াহে তোমালোকে এক্সহস্টেড নহবা বিকজ এতিয়া বহুত ষ্টুডেন্টৰ এটো ফেজ হৈছে যে এক্সহস্টেড হৈ গৈছে নে ফিজিক্সে পঢ়িম নে কেমিষ্ট্ৰি পঢ়িম নে কলেজে যাম নে কি কৰিম প্ৰেক্টিকেলে কৰিম নে গোটেইবিলাক তোমাৰ মানে মাথাত পাইলড আপ হৈ গৈছে যে বিল্ড আপ মানে এনেকে এটা ষ্টেজ তোমাৰ কি হৈ গৈছে বেকলগ জমা হৈ গৈছে তো এই ফেজটো যদি আহিছে ইউ নিড দিস ভিডিও ৰাইট তুমি হেকে ভিডিওত আহিছা তো একদম ঠিক ভিডিওত আহিছা ইয়াতে তোমাক ইউটিউব এলগৰিথমে ধুনীয়া এটা ভিডিও দিছে তো ইয়াতে তুমি কি কৰিব লাগিব কামবেক কৰিব লাগিব কামবেক ইয়াতে মানে সেট ইয়াতে একদম মানে ডেড হৈ গলে নহব ওকে তো কামবেক কৰিব লাগিব কামবেক কৰিলেহে তুমি হ্যাপি ৰিজাল্টস পাবা যদি কামবেক নকৰা obviously you will not find any results right তো ৰিজাল্টস পাব কাৰণে তুমি কামবেক কেনেকৈ কৰিবা চোৱা তোমাৰ যেটো প্ৰিপাৰেচন ষ্টেজ হে প্ৰিপাৰেচন ষ্টেজটো এতিয়াৰ পৰা কি কৰা এগেইন তুমি ৰিস্টাৰ্ট কৰা ৰিস্টাৰ্ট 12 ফেইল খনত কয় ন ৰিস্টাৰ্ট তো ৰিস্টাৰ্ট কৰা এবাৰ যেটো ষ্টেজতে নাথাকে যি হৈছে পাহৰি যোৱা এতিয়া আকৌ ৰিস্টাৰ্ট কৰা ফাৰ্স্ট ষ্টেপ যিকোনো এটা সাবজেক্টৰ মই স্পেসিফিক্যালি নলবা বায়োলজি ক্ষেত্ৰত কনটেক্সটত লৈ পিনে কওক ফাৰ্স্ট ষ্টেপ হৈছে নো ইয়োৰ সিলেবাস তোমাৰ সিলেবাসটো জনাটো বহুত দৰকাৰ কাৰণ আমি এনে মানে পঢ়ি থাকিলে নহব এক্সাম ওৰিয়েন্টেড হৈ পিনে পঢ়িব লাগিব বিকজ তোমাৰ গোল হৈছে এক্সামত তোমাক ভাল মাৰ্কস লাগে তুমিতো কিবা একদম জ্ঞানী বাবা হ'ব কাৰণে পঢ়া নাই ন জ্ঞানী বাবা মানে পিএইচডি কৰিব কাৰণেতো পঢ়া নাই তোমাক মাৰ্কস লাগে তোমাক ভাল পাৰ্সেন্টেজ লাগে ভাল এখন কলেজত সিট লাগে বা কিবা এটা এক্সাম দিব বিচাৰিছা তাতে সিট এটা লাগে
that is your goal, right? সকলোৰে এইটোৱে goal থাকে ভাল মাৰ্কস লাগে তো এক্সাম ওৰিয়েন্টেড প্ৰিপাৰেচন কৰিব কাৰণে প্ৰথমেটো যিটো এক্সাম দিবা সেই এক্সামটোৰ সিলেবাসটো জনাটো দৰকাৰ আৰু সেই সিলেবাসটো কাকো সুধিব নালাগে কাকো ASECৰ ৱেবছাইটত আছে জাস্ট ডাউনলোড কৰা বা তোমালোকক মই এতিয়া দেখাই দিছো সিলেবাসটো কি হয় সিলেবাসটো তোমালোকৰ ASECৰ সিলেবাসটো যদি সোৱা এনেকে ধুনিয়াকে দিয়া আছে যে ইউনিট 6 আছে ইউনিট 7 আছে 8 আছে 9 আছে 10 আছে পাঁচটা ইউনিট আছে এই পাঁচটা ইউনিটৰ সোৱা এই তিনটা চ্যাপ্টাৰ আছে ইয়াতে তিনটা চ্যাপ্টাৰ ইয়াতে দুটা চ্যাপ্টাৰ এন্ড লাষ্ট অফ ফালে তোমাৰ চাৰিটা চ্যাপ্টাৰ তো ইয়াতে আমি মার্কস ডিস্ট্রিবিউশন কিনো চাব পাৰো আউট অফ 70 মার্কস বিকজ 30 মার্কস টু প্র্যাকটিক্যাল আহিব আউট অফ 70 মার্কস যিখিনি ওয়েটেজ আছে ওয়েটেজ কিনো চাব পাৰা যে কোনটো চ্যাপ্টাৰ পৰা কিমান মার্কস আহিব আৰু ইয়াতে ধুনিয়াকে পিৰিয়ডছ বিলাকো দিয়া আছে যে তুমি কিমান টাইমত হেখিনি খতম কৰিব পাৰিবা বাট এই পিৰিয়ডছটো স্পেসিফিক্যালি তোমাৰ কলেজ টিচাৰ্ছৰ কাৰণে হয় তুমি মার্কসটো চালে হৈ যাব হয়নে তো প্ৰথমে তুমি কি কৰা যিখিনি হাই ওয়েটেড চ্যাপ্টাৰ আছে হেখিনি এটলিস্ট চাইবা মানে বা যেখিনি ধৰা ইজিও হয় ওয়েটেজও বেছি আছে হেখিনি সো মানে প্ৰথমে তুমি চাব লাগিব হাউ মেনি চ্যাপ্টাৰছ আৰ দেয়াৰ ভাগ কৰিলা চ্যাপ্টাৰ কেটা ধুনিয়াকে ইউনিট ওয়াইজ দিয়া আছে সিলেবাসখন প্ৰিন্ট আউট কৰিলা বা সিলেবাসখন কবাত লিখি লব পাৰিবা এটা ধুনিয়াকে পেজত তাৰ ওয়েটেজ বিলাক লিখা কাখত ওকে আৰু PYQ এসেস কৰা কি এসেস কৰা PYQ is your BF means anything you can call it anything but PYQ তোমাৰ BF হয় okay best friend বা BFF best friends forever I think যিকোনো এক্সামৰ কাৰণে তাৰ যেটো PYQ আছে হি তোমাক এটা ফ্ৰেমৱৰ্ক এটা দি দিয়ে যে এই এক্সামটোত তোমালকক কেনেকে সুধিম আমি প্ৰশ্নবোৰ কিমান ডেপথত সুধিম কিমানখিনি নলেজ থকাটো দৰকাৰ বা কেনেকে কোৱেশ্চনটো আহিব প্ৰত্যেকটো টপিকৰ পৰা এটা আইডিয়া এটা পাই যোৱা বোৰ্ডছৰ কোৱেশ্চনৰ তুমি এটা প্যাটাৰ্ন এটা পাবা সেই প্যাটাৰ্নটো ৰিপিট হয় যেনেকে তোমাৰ সেকশন A থাকে সেকশন B থাকে সেকশন C থাকে সেকশন D থাকে দুখন পেপাৰ থাকে বটানী জুলজি তেনেকে প্ৰ্যাকটিক্যালৰ বটানী জুলজি তো এই প্যাটাৰ্নটো জানিবা PYQ চালে again তোমাৰ কেনেকুৱা টাইপৰ আহে যে শৰ্ট নোটস আহে শৰ্ট নোট কিমান নম্বৰি আহে কাৰণ বিকজ তেনেকুৱা হেতু নম্বৰ লৈ পিনে তুমি শৰ্ট নোটস কেটা প্ৰিপেয়াৰ কৰিব লাগিব বা ডিফাৰেন্স লিখা আহিলে কিমান নম্বৰি আহে 2 নম্বৰি আহে ডিফাৰেন্স লিখা আহিলে পাৰ্থক্য লিখা টেবল এবুলাৰ ফৰ্মত লিখিবা নে কেনেকুৱা ফৰ্মত লিখিবা ফিলিং দা ব্ল্যাঙ্কস কোৱেশ্চন আহে ট্ৰু এণ্ড ফলছ কোৱেশ্চন আহে হোৱাট ইজ এনেকা টাইপৰ এক নম্বৰীয়া কোৱেশ্চনো আহে হোৱাট ইজ দ্য মুখ তেনেকুৱা কোৱেশ্চন আহে তাৰ মানে টাইপস অফ কোৱেশ্চন তুমি PYQ চাই পিনে গম পাবা ইয়েস তুমি এতিয়াও চ্যাপ্টাৰটো পঢ়া নাই যদি তেতিয়া তুমি PYQ বিলাক দেখি পিনে গম নাপাবা যে এইটো PYQ কোনটো চ্যাপ্টাৰ বাট এটলিস্ট তোমাৰ আইডিয়াটো হ'ব প্ৰথমে কাৰণ এনেকুৱা নহয় যে PYQ টো আমি এবাৰে চাম PYQ টো আমাক লাগি থাকিব ই আমাৰ BF হয় এনিটা আমি কথা পাতি থাকিব লাগিব ইয়াৰ লগত ফোনত হয়নে তো মিস কল মাৰি থাকিব লাগিব তো PYQ ক্ষেত্ৰত তুমি কি কৰিবা প্ৰথমে তাক এসেস কৰিবা প্ৰথমে তুমি তাক এসেস কৰিবা যে কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছে দিস ইজ দ্য স্টেপ 1 এই স্টেপ 1 টো যদি হৈছে ক্লিয়াৰ হ'ল স্টেপ 1 টো ক্লিক কৰা ওকে ৰাইট মাৰ্ক দিয়া দেন মুভ টু দ্য স্টেপ Second step হলে যাও second step to হৈছে material should be ready এতিয়া material should be ready মানে কি চাবা আমাৰ বহুতৰে কি হয় লাষ্টৰ এক্সামৰ লৈকে আমাৰ নোটস প্ৰিপাৰেচন না থাকে এই নোটস দিছন বেলেগৰ পৰা জেৰক্স কৰি লও নিজৰ ব্ৰেইনটো আমি মানে বেলেগৰ লগত একচুয়ালি মই ভাবু যে নিজৰ যিখিনি আমাৰ ক্যাপাসিটি হেখিনি আমি বেলেগৰ লগত তুলনা কৰিবতো নালাগে তদুপৰি আমি বেলেগৰ এনেকে নোটসবোৰ পঢ়িব নালাগে কাৰণ হিহতে লিখিছে হিহতৰ ক্যাপাসিটি মেন্টাল ক্যাপাসিটি আমি লিখিম আমাৰ ক্যাপাসিটি তো তোমাৰ মেটেৰিয়েল শুড বি ৰেডি মানে কি তুমি জি কোচিং লৈছা তুমি জি টিউশন লৈছা বা তুমি এটলিস্ট যদি তুমি ইউটিউবতে ভিডিও চাই আছা বা ঘৰৰ ওচৰত কবা টিউশন লৈছা তোমাৰ ক্লাস নোটস খিনি প্ৰিপেয়াৰ থকাটো দৰকাৰ কাৰণ ক্লাছত সায়েন্সৰ সাবজেক্ট বিলাকতো অবিয়াসলি তুমি নিজেটো অকলেটো এনো পঢ়িব নোৱাৰা ন কাৰবাৰটো সহায় লাগিব হয়তো হি ইউটিউব ভিডিও হ'ব পাৰে হয়তো কোনোবা টিউশন হ'ব পাৰে কাৰবাৰ সহায় লাগিব এটা এক্সাম্পল এটা দিছো সাপোজ তোমালকে আৰোহণ বেটছত জয়েন হৈ আছে আৰোহণ বেটছত এনৰোল হৈছে most of you have actually enrolled in the batch হয়নে আমাৰ বেটছত আছা তো যদি আমাৰ বায়োলজি বেটছত আছা মোৰ বায়োলজি বেটছত আছা দেন মই তোমাক ক্লাস নোটস দিয়ে দিও এই ক্লাস নোটস খিনি তুমি ধুনিয়াকে লিখা পৰিবা তিকে তোমাৰ ক্লাস নোটস খিনি প্ৰিপেয়াৰ হৈ যায় বিকজ তোমাৰ ক্লাস নোটছত গুটেইখিনি কম্প্ৰিহেনসিভলি কভাৰ কৰোৱাই থাকে গুটেইখিনি নোটস প্ৰপাৰ নোটস আমাৰ থাকে হয়নে প্ৰপাৰ বুজোৱা থাকে এক্সপ্লেনেশন কেদাত মনোযোগ দিয়া ভিডিও বিলাক কমপ্লিট কৰা লেকচাৰ 1 কমপ্লিট কৰা লেকচাৰ 2 কমপ্লিট কৰা তেনেকে কৰি ভিডিও বিলাক কমপ্লিট কৰা দ্যাট শুড বি দা সেকেন্ড স্টেপ হয়নে সেকেন্ড স্টেপত থাকিব তেনেকে কোৱেশ্চন বেংক খনিতিয়াও যদি কোৱেশ্চন বেংক কিনা নাই প্লিজ পাৰচেজ ওয়ান কোৱেশ্চন বেংক যিকোনো হলে হ'ব বাট মই ৰিকমেন্ড কৰিম সাৰথি কোৱেশ্চন বেংকখন সৰি এইখনকে RGS কোৱেশ্চন বেংকখন এতিয়া সাৰথি বুলি ওলাইছে সাৰথিখন ক্লাস 10 ৰ 11 12 ৰ কাৰণে RGS কোৱেশ্চন বেংকখন লবা তাত সব মানে তোমাৰ PYQ বিলাক আছে যদি একদম পাৰচেজ কৰিব ধৰা অলমান ফাইনান্সিয়াল প্ৰবলেম আহিছে তেতিয়া হলে ASECৰ ৱেবছাইটত গৈ পিনে বায়োলজিৰ লাষ্ট 10 বা 15 ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ বিলাক ডাউনলোড কৰি লবা দ্যাট অলসো ইউ ক্যান ডু তো কোৱেশ্চন বেংক তোমাৰ হৈ গল হেতু তুমি কৰিলা next point হবো answer bank তুমি নিজৰ answer bank খন প্ৰিপেয়াৰ কৰিব লাগিব answer bank কিনিব নালাগে exam master কিনিব নালাগে answer bank মানে হৈছে প্ৰত্যেকটো কোৱেশ্চন
যেতিয়া তোমাৰ চেপ্টাৰটো পঢ়া হ'ব সাপোজ তুমি এটা চেপ্টাৰ পঢ়িলা সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছ বা এটা চেপ্টাৰ পঢ়িলা ৰিপ্ৰডাক্টিভ হেলথ বা এটা চেপ্টাৰ পঢ়িলা হিউমেন ৰিপ্ৰডাকচন তেনেকৈ যেতিয়া তুমি চেপ্টাৰটো পঢ়িবা তাৰ লগত ৰিলেটেড যিখিনি কুৱেশ্যন বেংকত কুৱেশ্যন আছে এটলিষ্ট তুমি কুৱেশ্যনখিনি কি কৰিব লাগিব ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব ব্ৰেইনষ্টৰ্মিং মিন্স হোৱাট ব্ৰেইনষ্টৰ্মিং মানে হৈছে এইটো লিখিব নালাগে এনচাৰটো জাষ্ট তুমি কুৱেশ্যনটো চাবা যে এই কুৱেশ্যনটো আহিলে ইমান মাৰ্কছৰ আহিলে মই তাত কি ইনক্লুড কৰিম বিকজ এনচাৰটো ক্লাছ নোটছত দিয়ে থাকে ক্লাছ নোটছত তোমালোকক মই এনচাৰ লিখাই দিওঁ হয়নে আমি ক্লাছ নোটছত পঢ়োৱে ন ক্লাছ নোটছত চব বায়'লজিৰ এনচাৰবিলাক থাকে তো তাৰ পৰা তুমি কোনখিনি এনচাৰ লিখিবা সাপোজ তোমালোকক ডাবল ফাৰ্টিলাইজেশ্যনৰ বিষয়ে লিখিবৰ কাৰণে আহিলে ডাবল ফাৰ্টিলাইজেশ্যনৰ বাবে 2 মাৰ্কছৰ কুৱেশ্যন এটা আহিলে তো কি লিখিবা 3 মাৰ্কছৰ কুৱেশ্যন আহিলে কোনটো ডায়াগ্ৰাম ইনক্লুড কৰিবা তো সেইবোৰ ব্ৰেইনষ্টৰ্মিং কৰা যদি একদমেই ব্ৰেইনষ্টৰ্মিং কৰি পিনে পঢ়া নাই তেতিয়াহ'লে কি কৰিব লাগিব তাৰ এনচাৰটো প্ৰিপেয়াৰ কৰিব লাগিব সো your own notes should be prepared এতিয়া আমাৰ এপটো ধুনীয়াকৈ সব পিৱাইকিউৰ এনচাৰবিলাকো আছে সেই এনচাৰবিলাক পঢ়িলে হৈ যায় তো এটা কামটোতো তোমাৰ শৰ্ট হৈ যায় তো সব এনচাৰবিলাকৰ পিৱাইকিউবিলাক দিয়া আছে এনচাৰবিলাক দিয়া আছে তো এনচাৰ হ্যাঁ পিৱাইকিউ ৱাইজ তোমালোকে এনচাৰখিনি কৰিব পাৰা বা মইতো তোমালোকক টপিক ৱাইজ চেপ্টাৰ ৱাইজো সব দি থৈ দিছোঁ পিডিএফত তো সেইখিনিও কৰিব পাৰা সেইখিনি কৰিলে তোমালোকৰ কি হৈ যাব সেকেন্ড ষ্টেপটো ক্লিয়াৰ হৈ যাব বিকজ সেকেন্ড ষ্টেপটো যদি ভালকৈ কৰা বাকি থাৰ্ড আৰু ফ'ৰ্থটো একদম ইজি হয় সেকেন্ড ষ্টেপটোত আটাইতকৈ বেছি সময় লাগে এই যে গোটেই সময়খিনি আমাৰ লাগে সেকেন্ড ষ্টেপটোতেই লাগে ন প্ৰিপাৰেশ্যন মানে কি প্ৰিপাৰেশ্যন মানে এক্সপ্লেনেশ্যনটো বুজা কণ্টেণ্টখিনি ৰেডি কৰা নোটছ ৰেডি কৰা কুৱেশ্যন এনচাৰ ৰেডি কৰা এইটোৱেতো তোমাৰ প্ৰিপাৰেশ্যন ফেজ তো এই প্ৰিপাৰেশ্যন ফেজটো লেন্দি হয় বাট এই প্ৰিপাৰেশ্যন ফেজটোক শ্বৰ্ট কৰিবৰ কাৰণে তুমি কি হ'ব লাগিব প্ৰডাক্টিভ হ'ব লাগিব এফিচিয়েণ্ট হ'ব লাগিব যাতে তুমি ডিচেম্বৰৰ আগতে যাতে তুমি এইটো খতম কৰিব পাৰা বাই ডিচেম্বৰ ইউ শুড বি ৰেডি উইথ ইউৰ মেটেৰিয়েল তোমাৰ নিজৰ মেটেৰিয়েল থাকিব তোমালোকে যদি মই কওঁ যে বায়'লজিৰ এইটো কোৱাচোন কি যদি মনতো নাই এটলিষ্ট তোমাৰ নোটছটো প্ৰিপেয়াৰ থাকিব লাগিব কাৰণ এক্সামৰ আগত তুমি সেইটো পঢ়ি পিনে যাব লাগিব ৰাইট তো এইখিনি তোমাৰ থাকিব লাগিব থাৰ্ড ষ্টেপ হৈছে প্লেন একৰ্ডিং টু ইউৰ পেজ ওৱান্স ইউ আৰ ৰেডি মানে তোমাৰ এনেকুৱা নহয় যে গোটেইখিনি কিতাপ পঢ়া হোৱাৰ পাছত তুমি থাৰ্ড ষ্টেপটোত যাবা সেইটো নহয় ছেকেণ্ড আৰু থাৰ্ড ষ্টেপটো চাইমেলটেনিয়াছলি চলি থাকিব ওৱান্স ইউ আৰ ৰেডি উইথ ওৱান চেপ্টাৰ এটা চেপ্টাৰো যদি তোমাৰ পঢ়া হৈ গৈছে ছেকেণ্ড ষ্টেপত মানে তোমাৰ ধুনীয়াকৈ লেকচাৰ চোৱা হৈ গৈছে তোমাৰ নোটছ প্ৰিপেয়াৰ কৰা হৈ গৈছে তোমাৰ কুৱেশ্যন বেংকৰ কুৱেশ্যনখিনি এনালাইচিছ কৰিলা দেন তোমাৰ থাৰ্ড ষ্টেপ হৈছে প্লেন মানে একৰ্ডিং টু ইউৰ পেজ ইউৰ পেজ মানে হৈছে স্পীডটো তোমাৰ স্পীডটো কি তুমি এদিনত কিমানটা চেপ্টাৰ কমপ্লিট কৰিব পাৰা এদিনত তুমি কিমানখিনি ৰিভাইজ কৰিব পাৰা এদিনত তুমি কিমানখিনি তোমাৰ টাইম দিব পাৰা সেইটো লৈ পিনে তুমি কি কৰা নিজৰ এখন প্ৰগ্ৰেছ ৰিপৰ্ট বনোৱা প্ৰগ্ৰেছ ৰিপৰ্ট মানে হৈছে তুমি সাপোজ চেপ্টাৰটো ভাগ কৰি ল'লা যে মই সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছত প্ৰথমে এই টপিকটো আজি পঢ়িম এইটো মই টিক মাৰ্ক দিম ইয়াৰ মই বুজি পিনে ৰিভাইজ কৰিম তো সেইটো তুমি টিক মাৰ্ক দিয়া মানে প্ৰগ্ৰেছ ৰিপৰ্টখন তোমাৰ থাকিব লাগিব প্ৰগ্ৰেছ ৰিপৰ্ট মানে আজি যেনেকৈ 14 জুলাইত সাপোজ তুমি ডাবল ফাৰ্টিলাইজেশ্যনটো পঢ়িলা ডাবল ফাৰ্টিলাইজেশ্যনটো পঢ়ি পিনে তুমি তোমাৰ যিখন প্ৰগ্ৰেছ কাৰ্ড আছে তাত তুমি টিক মাৰ্ক দিলা যে আজি মই এইটো পঢ়িলোঁ এতিয়া কালি আকৌ সেইবাৰ সেইটো পঢ়িব নালাগে তুমি আকৌ 3 দিন পিছত সেইটো ৰিভাইজ কৰিলে হৈ যাব বা এসপ্তাহ পিছত কৰিলে হৈ যাব তো তেনেকৈ তোমাৰ প্ৰগ্ৰেছ ৰিপৰ্টখনত তুমি প্ৰত্যেকটো চেপ্টাৰৰ এটা মনিটৰিং কৰি থাকিবা যে ক্লাছত এইকেইটা চেপ্টাৰ চলি আছে কলেজত এইকেইটা চলি আছে কলেজত থকাকেইটা পঢ়িব নালাগে কাৰণ কলেজত বহুতে বুজি নোপোৱা কলেজত জাষ্ট মানে এটেণ্ডেঞ্চৰ কাৰণে যোৱা হয়নে বাট টিউশ্যনত যিখিনি পঢ়া সেইখিনি ভালকৈ মনোযোগ দি পিনে সেইকেইটা ৰিভাইজ কৰি থাকিব লাগিব এতিয়া টিউশ্যনত আমাৰ কোচিঙত কেইটা গৈছে আমাৰ 5টা চেপ্টাৰ এতিয়া আমি 6 নম্বৰটোত আই থিংক আমি ষ্টেপ ইন কৰিছোঁ হয়নে তো 5টা চেপ্টাৰ হৈ গ'ল সেই 5টা চেপ্টাৰ তোমাৰ ক্লিয়াৰ হৈছে নে নাই এটা এটাকে ক্লিয়াৰ কৰি থাকা 6 নম্বৰ চেপ্টাৰটো লাইভ চলি আছে লাইভটো এটেণ্ড কৰিব লাগিব বাট 5টা চেপ্টাৰ এতিয়া হৈ গৈছে সেইটো বেকলগ ৰাখিব নালাগে যে ওৱান্স অল আৰ কমপ্লিটেড দেন আই উইল প্ৰচিড এনেকুৱা নহয় যে গোটেইখিনি এবাৰ কমপ্লিট হ'ব দেন মই প্ৰচিড কৰিম সেইটো নহয় 5টা চলি আছে সেইটো 5টা চাইমেলটেনিয়াছলি তুমি যিহেতু আমাৰ ক্লাছটো কিমান থাকে 1.5 ঘণ্টামানৰ থাকে মেক্সিমাম 2 ঘণ্টা হ'ব পাৰে তাতকৈতো বেছি নহয় ন ক্লাছটো তো ক্লাছটো তুমি ৰেকৰ্ডিঙে চোৱা লাইভে চোৱা কৰাৰ পাছত যিখিনি তোমাৰ টাইম থাকিব সেইখিনি তুমি গোটেই সপ্তাহটো যিমানখিনি টাইম পাম মুঠতে সেইখিনি তুমি কি কৰিব লাগিব যিকোনো ছাবজেক্টৰ কাৰণে তুমি নিজৰ প্ৰগ্ৰেছ ৰিপৰ্টটো বনাব লাগিব যে মই কিমান প্ৰগ্ৰেছত আছোঁ মোৰ কিমানখিনি পঢ়া হৈছে কিমানখিনি বুজা হৈছে বিকজ মই তোমালোকক বুজাই দিয়া মানে এনেকুৱা নহয় যে তুমি নিজে নিজৰ ভিতৰত মগজুত বুজি লৈছা ক্লাছৰ সময়খিনিত বুজি পাবা বা যেতিয়া ক্লাছটো এণ্ড হৈ যায় দেন তোমাক যদি মই বস্তুটো এইটো বুজাই দিয়াচোন মোক বুজাব পাৰিবা ডাবল ফাৰ্টিলাইজেশ্যনটো বুজাই দিয়াচোন বুজাব পাৰিবা নোৱাৰিবা তো তাৰমানে তোমালোকৰ এনেকুৱা হ'ব লাগিব যে কোনোবাই সোধাৰ লগে লগে তুমি যাতে বুজাব পাৰা টপিকটো তেনেকুৱা টাইপৰ হ'ব লাগিব এফিচিয়েণ্ট হ'ব লাগিব তো সেইটো তোমাৰ ডিচেম্বৰলৈকে গোটেইখিনি টপিকৰ কাৰণে সেই ব্ৰেইনষ্টৰ্মিংটো খতম হ'ব লাগিব ফ'ৰ্থ ষ্টেপ হৈছে ৰিভাইজ ৰিকল এণ্ড টেষ্ট ডিচেম্বৰৰ পিছত কি হয় বহুত কেৱছ আহি যায় মানে প্ৰেক্টিকেল টেষ্ট আহিব কিবা টেষ্ট আহিব তেনেকৈ মানে বহুত তোমাৰ হুলস্থুল হৈ যায় যে প্ৰেক্টিকেলত চাইন ল'বৰ কাৰণে মাতিব বা তোমাৰ টেষ্ট পৰীক্ষাবিলাক ষ্টাৰ্ট হ'ব তো ইমান তুমি কেৱছত পঢ়িবৰ কাৰণে নোৱাৰিবা মানে সদায় তোমাৰ টাইম স্কেডিউলটো ব্ৰেক হৈ যাব আই থিংক স্পীড ব্ৰেকাৰ থাকিলে আমাৰ গাড়ীখন যেনেকৈ ভালকৈ চলিব নোৱাৰে তো কোনোবাই যদি আমাক এনেকৈ নিজৰ স্কেডিউলটো ভাঙি থাকে সদায় যদি কলেজত মাতি থাকে আমি পঢ়িব নোৱাৰিম তো গভৰ্ণমেণ্ট কলেজততো আমাৰ নৱেম্বৰ ডিচেম্বৰত পূৰা
ষ্টাডি লিভ দিয়ে হয়নে তাৰপিছততো কলেজত নামাতে কিন্তু যদি প্ৰাইভেটত তোমালোকক মাতেও তোমালোকে এটলিষ্ট বাই ডিচেম্বৰলৈকে কি কৰিবা এইখিনি ধুনীয়াকৈ কমপ্লিট কৰিবা কাৰণ ফেব্ৰুৱাৰীত যেতিয়া এক্সাম হ'ব সেই 2 মাহ প্ৰত্যেকটো সাবজেক্ট কাৰণে ৰিভাইজ কৰিব লাগিব ৰিকল কৰিব লাগিব ৰিকলটো তোমালোকৰ টেনচন ল'বই নালাগে ৰিকলটো আমাৰ ইউটিউবত ফ্ৰী সেশন চলি আছে প্ৰত্যেকটো চেপ্টাৰত তোমালোকক মই ৰিকল কৰাই আছো পিডিএফ বিলাক দি আছো এপত হেতু ইউজ কৰিব পাৰিবা বেলেগত যাবই নালাগে আৰু টেষ্টটো মই তোমালোকক পাতিনে হোল লেন্থ টেষ্ট হয়নে মক টেষ্টটো চলি আছে বাৰু এপত বাট হোল লেন্থ টেষ্টটো পাতিম তো তাতো তোমালোকে ফুল লেন্থ টেষ্ট বা হোল গোটেই মক টেষ্ট বিলাক দিব পাৰিবা তো এইখিনি কথাটো হৈয়ে যাব যদি তোমালোকৰ থাৰ্ড ষ্টেপৰলৈকে কমপ্লিট হয় ফ'ৰ্থ ষ্টেপটো অটোমেটিক্যালি হৈ যাব সো দ্যাটস ইট ইমান মানে কমপ্লিকেটেড নহয় বস্তুটো আমি যিমান কমপ্লিকেটেড বুলি ভাবি লওঁ ইফ ইট ইজ কমপ্লিকেটেড দেন ইউ আৰ ৰং তোমাৰ জাৰ্নিটো ভুল হৈ আছে যে কমপ্লিকেটেড হৈ আছে বহুত কিবা নিশ্চয় তোমাৰ ভুল হৈ আছে কাৰণ ইমান কমপ্লিকেটেড নহয় সিম্পল হয় বস্তুটো জাস্ট আমি কি কৰিব লাগে আমাৰ পেন্ডিং কামবিলাক খতম কৰি যাব লাগে পেন্ডিং কামবোৰ জাস্ট আমি কি কৰিব লাগে ফিনিশ কৰি যাব লাগে যে এটা চেপ্টাৰ আছে পঢ়িব আছে ওকে ফিনিশ কৰিলো ডান আৰু এটা চেপ্টাৰ আছে লও ডান তো মানে চেলেঞ্জ হিচাপে লৈ পিনে কৰিব বস্তুটো ইমান মানে ভয় খাই পিনে কৰিব নালাগে আৰু চোৱা প্ৰথম প্ৰত্যেকটো চেপ্টাৰ কেনেকুৱা লাগে আমাৰ বহুত ভয়ানক লাগে হা প্ৰথম মানে এটা চেপ্টাৰৰ তোমালোকক মই ষ্টেপ কেইটা কম হা steps covering one chapter steps to cover one chapter যিকোনো chapter যেতিয়া তুমি প্ৰথমে কভাৰ কৰিবা প্ৰথম obviously তুমি তাক কি কৰিবা তুমি তাক বুজিবৰ কাৰণে চাবা মানে এক্সপ্লেনেটৰী ভিডিও বিলাক চাবা হয়নে মই জানো সকলোৱেটো প্ৰথমে চেপ্টাৰটো নিজে পঢ়িবৰ কাৰণে নোযোৱা এক্সপ্লেনেটৰী ভিডিও বিলাক চাই তো এক্সপ্লেনেটৰী ভিডিও চাবা হয়তো নিজৰ টিউশন বা ক্লাছ বা যিকোনো ইউটিউবত তুমি ভিডিও চালা তো দ্যাট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ এক্সপ্লেনেটৰী ভিডিও চোৱাৰ লাগিলে তুমি চেপ্টাৰটোৰ এটা সামাৰি এটা পাই যাবা যে এটা জিংস এটা পাই যাবা হয়নে জিষ্ট এটা পাই যাবা যে এইখিনি বস্তু পঢ়িব লাগে কিবা এনেকুৱা বস্তু চেপ্টাৰটোৰ ভিতৰত আছে হেতু এটলিষ্ট তুমি কাৰোবাৰ বেলেগৰ মুখেৰে গম পালা যদি ক্লাছ যদি ভালকে কৰি আছে তেতিয়াটো পুৰা প্ৰপাৰ গমে পাবা যে কোনখিনি বস্তু আছে তেতিয়াটো তোমাৰ নোটছ থাকিব ফাৰ্স্ট এক্সপ্লেনেটৰী ভিডিও বিলাক থাকে দেন তুমি কি কৰিবা নিজে অলপমান ট্ৰায়াল কৰিবা যে মই অলপ নিজে পঢ়িবলৈ ট্ৰাই কৰো মানে নিজে পঢ়িবলৈ ট্ৰাই কৰো কিছুমান বস্তু একদম ইজিলি বুজি পাবা কিছুমান বস্তু বুজি নাপাবা ইজিলি যিবোৰ বস্তু ইজিলি বুজি পাইছা সেইবোৰ বস্তু তোমাৰ হৈ যাব যিবোৰ টাফ লাগিছে সেইবোৰ কি কৰিব লাগিব সেইবোৰ তুমি চেলেঞ্জ কৰিব লাগিব সেইবিলাকক তুমি বেছিকে টাইম দিব লাগিব যেনেকৈ তোমাৰ প্ৰিন্সিপল অফ ইনহেৰিটেন্স চেপ্টাৰটো টাইম দিব লাগে হয় তাত কিছুমান টপিক তোমাৰ বুজি পোৱা নাযায় এবাৰতে মানে তো সেইকেইটা তুমি টাইম দিব লাগিব বা পেডিগ্ৰী এনালাইসিস বা ফ্যামিলি ট্ৰি বিলাকত টাইম দিব লাগিব তো সেই টাইমটো তুমি ডিভোট কৰিব লাগিব সেই সাবজেক্টটোৰ লগত ইনভলভ হ'ব লাগিব তো প্ৰথমে চেপ্টাৰটো বহুত টান লাগে প্ৰথমে তুমি 50% হৈ যাব তোমাৰ ক্লাছ নোটছ বা এইবিলাকে তোমাৰ সব 50% হৈ যাব বাকি কি কৰিলে বাকি 50%ত তুমি নিজকে চেলেঞ্জ কৰিব লাগিব নিজকে হেতু মাথাত জোৰ দিব লাগিব যে এটো চেপ্টাৰ বুজিব লাগিব দেন তোমাৰ চেলেঞ্জ কৰাৰ পাছত কি হ'ব লাহে লাহে তোমাৰ বস্তুবোৰ ইজি লাগিব কাৰণে ধৰিব কাৰণ যদি এটো বস্তু বৰ্তমান ইজি লাগিছে এটা সময়ত ই টাফে আছিল মোৰ কাৰণে যদি প্ৰিন্সিপল অফ ইনহেৰিটেন্সটো বৰ্তমান ইজি এনেকুৱা নহয় যে আগৰ পৰা হেতু মই ইজি পাইছিলো মোৰো এটা সময়ত হেতু টাফে লাগিছিল বাট হেতু মই টাইম দিলো হেতু মই বেছিকে ৰিভাইজ কৰিলো তাৰ ওপৰত কোৱেশ্চন কৰিলো দেন আই ফিল ইটস ইজি ৰাইট তো টাফৰ পৰা ইজিৰ যেটো জাৰ্নি সেই জাৰ্নিটো কেনেকৈ হ'ব obviously you should devote the time যেটো টাফ সেই টাফৰ পৰা লাহে লাহে তোমাৰ মিডিয়াম লাগিব লাহে লাহে তোমাৰ কি লাগিব লাহে লাহে এটো ইজি লাগিব যেতিয়া তোমাৰ হেতু ইজি লাগে then you should prepare the short notes তেতিয়া তুমি হেতু কি বনাবা হেতু শৰ্ট নোটস বনাবা এনেকুৱা নহয় যে প্ৰথমে দেখাৰ লগে লগে যি লাগে সব নোটস বনাই আছে তেনেকুৱা হয় কিন্তু ক্লাছ নোটছত দিয়ে দিও মই একদম নিজৰ যেটো শৰ্ট নোটস যে পৰীক্ষাৰ আগে যদি তোমাক মই 10 মিনিটত ৰিভাইজ কৰিব দিও তুমি কোনখিনি বস্তু চাবা কোনখিনি বস্তু ৰিভাইজ কৰিবা গোটেই কিতাপখনটো ৰিভাইজ কৰিব নোৱাৰা মানে আজি পৰীক্ষাৰ আগৰ ৰাতিটো সাপোজ কালি মোৰ বায়োলজি এক্সাম আছে গোটেইখিনি তোমাৰ এক্সামৰ কাৰণে সব তুমি ৰিভাইজ কৰিব নোৱাৰো তো মোৰ শৰ্ট নোটস খিনি প্ৰিপেয়াৰ থাকিব লাগিব শৰ্ট নোটছত তুমি কি কৰিবা বোৰ্ডছ ওৰিয়েন্টেড যিখিনি তোমাৰ কি নোটস কি ৱৰ্ডছ আছে হয়নে বা ডায়াগ্ৰাম আছে হেবু তুমি আকিলা তো হেতু তেতিয়াহে তুমি পাৰিবা যেতিয়া তোমাৰ চেপ্টাৰটো ইজি লাগে যেতিয়া চেপ্টাৰটো সকলোখিনি বুজা হৈ যায় 100% সব ক্লিয়াৰ হৈ আছে তো প্ৰথম মানে এই ফেজ কেটা তোমাৰ লাগিবই প্ৰথম তোমাৰ এক্সপ্লেনেটৰী ভিডিও চালা দেন তোমাৰ লাহে লাহে তুমি নিজে ট্ৰাই কৰিলা নিজে বুজিবৰ কাৰণে ট্ৰাই কৰিলা তাতো ফচিলা আকৌ ভিডিও চালা আকৌ তুমি নিজকে বাৰে বাৰে হেতু ৰিভাইজ কৰিলা গুগল ওপেন কৰিলা কিবা ৱৰ্ড বুজি পোৱা নাই গুগলত চালা অসমীয়া মিনিং চালা যি নকৰে তোমাৰ হেতু নিজৰ ডিপেন্ড কৰিব তুমি যদি ইংলিশ মিডিয়ামৰ হয় অলপমান কমকে ফচিবা যদি আসামিজ মিডিয়ামৰ বেছিকে ফচিবা বিকজ আসামিজ মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামত অহাৰ পাছত কিছুমান শব্দ টাফ লাগে হয় তো তাত টাৰ্মিনোলজি বিলাক লাগিব হয়নে টাৰ্মিনোলজি বিলাক শব্দাৱলী বিলাক তোমাৰ জানিব লাগিব তো হেবোৰ বাৰে বাৰে ৰিভাইজ কৰিবা তো টাফৰ পৰা লাহে লাহে মিডিয়াম হ'ব ইজি হ'ব আৰু ইজি হোৱাৰ পাছত তুমি তাৰ শৰ্ট নোটস খিনি বনাবা আৰু শৰ্ট নোটস খিনি বনোৱাৰ পাছত তুমি তাক ৰিভাইজ কৰিবা তাক বাৰে বাৰে ৰিভাইজ কৰিবা ৰিভাইজ কৰি তোমাৰ মাথাত হেতু ইমপ্ৰিন্ট হৈ যাব দেন obviously you can do the mock test right তুমি mock test attempt কৰিব পাৰিবা দেন তুমি তোমাৰ নোচোৱাকে হয়তো তোমাৰ 3 ঘণ্টাৰ ভিতৰত লিখিব বিচাৰিছা তেনেকা লিখিব পাৰিবা
হেতু আৰু পেপাৰ প্ৰেজেন্টেশনৰ ওপৰত কাম কৰিব লাগিব পেপাৰ প্ৰেজেন্টেশন বা হেবিলাকৰ ওপৰত আমি বাৰু ভিডিও বনামে হেতুলে টাইম আছে এতিয়াও মানে তো হেতু আমাৰ কৰিম তো আই থিংক ক্লিয়াৰ হৈছে ন কেনে কৰিব লাগিব যিকোনো সাবজেক্টৰ এইগেটাই তোমাৰ স্টেপ হয় আই থিংক এইগেটাই তোমাৰ ফেজেস হয় এই ফেজ কেটাৰ মাজেৰে যাবই লাগিব তো প্ৰথম চেপ্টাৰ এটা দেখিলে মানে টাফ ভাবি পিনে হেতু এৰি দিয়াতছে গিভ আপ কৰাতকে তুমি এই ফেজ কেটাত গৈ পিনে তুমি দেখিবা চেপ্টাৰটো বহুত তোমাৰ ভাল মানে ধুনিয়া কথা তোমাৰ পোহৰলৈ আহিব তো মানে এটা মানে নিউট্ৰেল মাইন্ডসেটত সদায় পঢ়িবা হা সদায় তোমাৰ মাইন্ডসেটটো কেনেকুৱা হোৱা উচিত মাইন্ডসেটটো হোৱা উচিত নিউট্ৰেল মিন্স টাফ মাইন্ডসেট লৈ পিনে নহয় নিগেটিভ মাইন্ডসেট লৈ পিনে নহয় কেমিষ্ট্ৰিটো টানে অৰ্গেনিক কেমিষ্ট্ৰিটো টানে ফিজিক্সটো টানে বায়োলজিটো টানে চাগে নহয় পজিটিভ মাইন্ডসেট লৈ পিনে হ'ব টান হলে কি হল পাৰিম মই পঢ়িম মই পাৰিছে ন বাকিবিলাকে পাৰিছে ন টপ কৰিছে ন বেলেগে পাৰিছে মই কোন মই পাৰিম তো দ্যাট শুড বি ইয়োৰ মাইন্ডসেট তো মাইন্ডসেটৰ ওপৰত কাম কৰা এতিয়াও সময় আছে কৈছো মই আকবাৰ কওঁ যে lots of time for study but no time for wastingৰ কাৰণে টাইম নাই পঢ়াৰ কাৰণে সময় আছে তো পঢ়া এতিয়াও আৰু যদি বহুত ষ্টাক হৈ গৈছা দেন yes you can enroll in the batch কাৰণ batchত আমাৰ বহুতখিনি বস্তু ইজি হৈ যায় হয়নে এটা batch ললে এজন ভাল মেন্টৰ পালে এজন ভাল টিচাৰ পালে গাইড পালে বহুত বস্তু আমাৰ ইজি হৈ যায় কাৰণ ও দাদা পঢ়িবা তো দাদা পঢ়িবা এইটো তেনেকে নহয় হয়নে তো হেতু তোমালকে কৰিব পাৰা ইটস your call তোমালকৰ কল হয় তো আই হোপ ভিডিওটোৱে হেল্প কৰিলে If there is any doubt, then you can ask me in the comment section. I will definitely try to reply to your comments. ठीक है? Bye bye. Good night. Happy journey and happy learning as well. अच्छे से रहो, अच्छे से खाओ पियो and पढ़ो.